নমস্কাৰ সকলোলৈকে স্বাগতম জনাই আজিৰ আমাৰ টপিক অশোক স্তম্ভৰ বিষয়ে এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন তেন্তে আজি এই অশোক স্তম্ভটোৰ বিষয়ে কিছু আপোনালোকৰ আগত অৱগত কৰোঁ। অশোক স্তম্ভ এই অশোক স্তম্ভ হৈছে প্ৰাচীন ভাৰতৰ মৌৰ্য সাম্ৰাজ্যৰ এক অন্যতম গুৰুত্বপূৰ্ণ ঐতিহাসিক নিদৰ্শন। এই অশোক স্তম্ভসমূহ সম্ৰাট অশোকৰ সময়তেই নিৰ্মাণ কৰা হৈছিল, যাৰ জৰিয়তে তেওঁ বৌদ্ধ ধৰ্মৰ বাণী, নৈতিক শিক্ষা আৰু ৰাজনৈতিক নীতি সমগ্ৰ ৰাজ্যত প্ৰচাৰ কৰিবলৈ তেখেতে চেষ্টা কৰিছিল। সম্ৰাট অশোকে এই স্তম্ভসমূহে ভাৰতীয় শিল্প, ধৰ্ম আৰু ইতিহাসত এক বিশিষ্ট স্থান দখল কৰিছিল। অশোক স্তম্ভৰ ইতিহাসৰ কথা যদি আমি ক'বলৈ যাওঁ তেন্তে দেখা যায় যে সম্ৰাট অশোক মৌৰ্য সাম্ৰাজ্যৰ এজন বৃহৎ শক্তিশালী তৃতীয় সম্ৰাট আছিল। তেখেতে কলিংগ যুদ্ধৰ পাছত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু অহিংসা, সদাচাৰ আৰু ধৰ্মনীতি প্ৰচাৰ কৰিবলৈ এই স্তম্ভসমূহ তেখেতে প্ৰতিষ্ঠা কৰিছিল। এই স্তম্ভসমূহ বৌদ্ধ ধৰ্মৰ মূল নীতি হিচাপে জনা যায়। সেই নীতিসমূহৰ ভিতৰত আমি ক'ব পাৰোঁ দয়া, সত্য, ক্ৰোধৰ নিয়ন্ত্ৰণ, আচাৰ আচৰণ, এই সকলোবিলাকক বুজাবলৈ তেখেতে এই স্তম্ভসমূহ প্ৰতিষ্ঠা কৰিছিল। আমি যদি মন কৰোঁ তেন্তে দেখা পাম যে অশোক স্তম্ভৰ সেই বৈশিষ্ট্যসমূহ হৈছে অশোক স্তম্ভসমূহ সাধাৰণতে একক খণ্ড শিলাৰে নিৰ্মিত কৰা হৈছিল, যাৰ দৈৰ্ঘ্য আছিল 30ৰ পৰা 40 ফুট পৰ্যন্ত আৰু সেইবিলাক শিলেৰে তৈয়াৰ কৰা হৈছিল। আৰু আমি মন কৰিলে দেখা পাম যে সেই স্তম্ভসমূহত সম্ৰাট অশোকৰ আদেশ বা বাণীসমূহ ব্ৰাহ্মী লিপিত উৎকীৰ্ণ কৰা হৈছিল। এইখিনিতে আৰু এটা কথা আপোনালোকক অৱগত কৰোঁ। ব্ৰাহ্মী লিপি বুলি ক'লে যিবিলাক লিপি আমি বাওঁফালৰ পৰা লিখোঁ সেইবিলাকক ব্ৰাহ্মী লিপি, আৰু যিবিলাক লিপি আমি সোঁফালৰ পৰা লিখোঁ সেইবিলাকক সৰুস্থিলিপি বুলি কোৱা হৈছিল। সেয়েহে এই সম্ৰাট অশোকৰ যিসমূহ বাণী, সেই বাণীসমূহ এই ব্ৰাহ্মী লিপিতেই লিখা হৈছিল। এই লিপিসমূহ বিশেষকৈ অশোকৰ ধৰ্মনীতি আৰু ৰাজনৈতিক নীতি লগতে জনসাধাৰণৰ বাবে উপদেশৰ বাবে এক উপযোগ্যমূলক আছিল। অশোক স্তম্ভৰ ওপৰত থকা যি মূৰৰ অংশ, সেই অংশটো বিশেষকৈ সুন্দৰ শৈলীত খোদিত কৰা হৈছিল। সকলোতকৈ প্ৰসিদ্ধ হৈছে যে সাৰনাথৰ অশোক স্তম্ভটো, যাৰ ওপৰত 4 সিংহৰ মূৰ আছে। এই 4 সিংহ আজি আমাৰ ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গণ্য কৰা হয়। আৰু আমি মন কৰিলে দেখা পাওঁ যে সিংহৰ মূৰৰ তলত যি খোদিত হৈ আছে ধৰ্মচক্ৰ, যাক আমি হুইল অফ ধৰ্ম বুলি কওঁ, সেই ধৰ্মচক্ৰ অশোক চক্ৰ বুলি কোৱা হয়। এই ধৰ্মচক্ৰকেই আমি অশোক চক্ৰ বুলি বৰ্তমান সময়ত অৱগত কৰোঁ, যিয়ে সত্য আৰু ন্যায়ৰ পথত আগবাঢ়ি যোৱাৰ এক বিশেষ প্ৰতীক হিচাপে গণ্য কৰে। এই অশোক স্তম্ভৰ গুৰুত্ব যথেষ্ট আছে। ধৰ্ম আৰু নৈতিকতাৰ প্ৰচাৰৰ ক্ষেত্ৰত এই অশোক স্তম্ভৰ গুৰুত্ব যথেষ্ট। বিশেষকৈ বৌদ্ধ ধৰ্মৰ মৌলিক নীতিৰ প্ৰচাৰৰ লগতে জীৱন মূল্যবোধ বিস্তাৰ কৰিবলৈ এই ধৰ্মসমূহ ব্যৱহাৰ কৰা হৈছিল। আৰু আমাৰ ভাৰতীয় জাতীয়তাবোধৰ সম্পৰ্কে ক'বলৈ গ'লে অশোক স্তম্ভ ভাৰতীয় গৰিমাৰ এক বিশেষ প্ৰতীক। সাৰনাথৰ অশোক স্তম্ভৰ মূৰৰ যি অংশ, সেই অংশ আজি ভাৰতৰ এক ৰাষ্ট্ৰীয় প্ৰতীক। শিল্প আৰু স্থাপত্যৰ এক উৎকৃষ্ট নিদৰ্শন। মৌৰ্য যুগৰ উন্নত শৈলী আৰু পাথৰৰ লগত খোদিত কৰা যি এক কলা, সেই কলাৰ উৎকৃষ্ট নিদৰ্শনেই এই শিল্প আৰু স্থাপত্যক নিৰ্মিত কৰিছে। এই অশোক স্তম্ভসমূহ বিশেষকৈ অশোকৰ শাসনকাল আৰু তেখেতে গ্ৰহণ কৰা ধৰ্ম আৰু তেওঁৰ ৰাজনীতিৰ বিষয়ে পৰ্যাপ্ত পৰিমাণে তথ্য দিয়ে।
অশোক স্তম্ভ কেৱল এটা প্ৰাচীন স্থাপত্যই নহয়, ই হৈছে ভাৰতৰ সভ্যতা, ধৰ্ম, নৈতিকতা আৰু ইতিহাসৰ এক উজ্জ্বল প্ৰতীক, যিয়ে সম্ৰাট অশোকৰ শান্তি, অহিংসা আৰু ধৰ্মৰ বাণী বহন কৰি আজিও ভাৰতৰ জাতীয় গৰিমা এক গন্তব্যস্থানত পৰিণত কৰিছে। সেয়েহে অশোক স্তম্ভক ভাৰতীয় ইতিহাসত এক অনন্য স্থান দিয়া হৈছে। গতিকে আজিৰ ভিডিঅ'টোলৈ আপোনালোকক ইমানেই জনাইছোঁ। ধন্যবাদ।